নমস্কাৰ আজি সানডে আজিৰ পৰা অহা স্যাটাৰডেলৈ মানে শনিবাৰলৈ মই ৰাখিফল কম আৰু দুটা চিঠিপত্ৰৰ আনসাৰ দিয়া হ'ব যিসকলে টাইমেটত প্ৰতি দেওবাৰ দিনা সপ্তাহটো ৰাখিফল জানিব খুজিছে নতুবা নিজৰ চিঠিপত্ৰৰ আনসাৰ পাব খুজিছে তেখেতসকলে মোলৈ চিঠিপত্ৰ লিখিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো ইয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ এতিয়া মই প্ৰথমতে টেৰট কাৰ্ড মতে মেষ ৰাশিৰ ফলাফল কম এৰিছ পেজ অফ পেন্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত মেষ ৰাশিসকলৰ বিয়াবাৰুৰ প্ৰস্তাৱ আহিব পাৰে প্ৰেম প্ৰীতিত কিছু শুভফল দেখা যায় নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিন্তু সাৱধান হওক এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যত হাত নিদিয়ে ভাল হ'ব কিন্তু যদি আপুনি লোহাৰ ব্যৱসায় কৰিছে নতুবা ভাবিছে তেতিয়া আপুনি কৰিব পাৰে বেয়া নহব ভাল হ'ব যদি পৰীক্ষা ইন্টাৰভিউ আদি আছে এইটো সপ্তাহত শুভফল আশা কৰিব পাৰে এই সপ্তাহটো বিদ্যাৰ্থীসকলে কিছু কষ্ট কৰিব লাগিব সপ্তাহটোৰ শেষৰ ফালে আপুনি যিমান পাৰে দান ধ্যান কৰক দুখীয়াজনক মিঠাই টকা পইচা দি দান কৰিলে শুভফল পাব সপ্তাহটোৰ লাকি কালাৰ হ'ব গ্ৰীণ লাকি নাম্বাৰ হ'ব 7 এতিয়া মই দুখন কাৰ্ড লৈছো বৃষ ৰাশিসকলৰ বাবে সোৰ্স এণ্ড ওৱান্স টৰাছ বৃষ ৰাশিৰ সকলৰ মানসিক দিশত কিছু চাপ বৃদ্ধি পাব শনি মংগল দুটাই অশুভকাৰক জীৱনত উন্নতি যেন অনুভৱ কৰিব এই সপ্তাহটোত স্বাস্থ্য পাতিৰ অৱনতি হ'লেও মাজভাগৰ পৰা তেনে শাৰীৰিক সমস্যা নাথাকিব টকা পইচা হাতলৈ আহিব কিন্তু সপ্তাহটোৰ শেষৰ ফালে খৰচৰ মাত্ৰা অত্যাধিক হ'ব পাৰে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিব পাৰিব আৰু বিভিন্ন ক্ষেত্ৰত আগবাঢ়িব পাৰিব এই সপ্তাহটোত পাৰিবাৰিক বিবাদ আদি আছে গতিকে সাৱধান হওক লাহে লাহে আগবাঢ়িব পাৰিব শাৰীৰিক সমস্যা লাহে লাহে কমিব বিদ্যাৰ্থীসকলৰ উত্তম ফল দেখা যায় সপ্তাহটোৰ লাকি কালাৰ হ'ব বাটল গ্ৰীণ হোৱাইট আদি শুভ নাম্বাৰ হ'ব 7 এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি পেন্টাকলছ এণ্ড পেজ অফ সোৰ্স এই দুখন কাৰ্ড মতে এই সপ্তাহটোত মূল্যৱান খা সম্পদ আপোনাৰ হাতলৈ আহিব পাৰে মাটিবাৰীৰ ক্ষেত্ৰত শুভফল দিব কৰ্মত চিন্তা উন্নত হ'ব এই সপ্তাহটোত সফলতাৰ যোগ বেছি বিদ্যালয়ত অৱশ্যে কিছু বাধা আছে দূৰ ভ্ৰমণৰ সুযোগ আহিব যদিও পূব দিশে ভ্ৰমণ নকৰিব এই সপ্তাহটোৰ মঙ্গলবাৰ আৰু শনিবাৰ দিনটো পালন কৰক মঙ্গলবাৰ দিনা পাৰিলে বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক নতুবা হনুমানৰ পূজা পাতল কৰক এই সপ্তাহটো লাহে লাহে আপুনি আগবাঢ়িব পাৰিব সপ্তাহটোৰ একেবাৰে শেষৰ ফালে টকা পইচাৰ কিছু হানিৰ যোগ সাৱধান হওক শুভ কালাৰ হ'ব সোণালী গোল্ডেন কালাৰ শুভ নাম্বাৰ হ'ব 4 এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আপুনি ভ্ৰমণ আদি যদি কৰিম বুলি ভাবিছে কৰিব পাৰিব শুভ হ'ব বিভিন্ন অভিজ্ঞতা থাকিব সপ্তাহটোত এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰে উপাৰ্জন সুযোগ আহিব উপাৰ্জনৰ শুভ হ'ব আৰু বিনিয়োগ কৰিব পাৰে কিন্তু লাহে লাহে আগবাঢ়ক টকা পইচা হাতলৈ আহিলেও খৰচৰ মাত্ৰা অত্যাধিক হ'ব ক্ষয় ক্ষতিৰ আশংকা দেখুৱাই আছে স্বাস্থ্যৰ ফালে চকু দিয়ক সপ্তাহটোৰ স্বাস্থ্য পাতিৰ কিছু অশুভ বুধবাৰ দিনটো পালন কৰক বুধবাৰ দিনা সৰু সৰু ল'ৰা ছোৱালীক চকলেট খাব দিয়ক আৰু এই সপ্তাহটোৰ একেবাৰে শেষৰ ফালে যথেষ্ট টকা পইচা হাতলৈ আহিব পাৰে চিন্তা নকৰিব শুভ হ'ব সপ্তাহটোত গ্ৰীণ কালাৰ শুভ নাম্বাৰ হ'ব 2 এতিয়া মই এখন চিঠি লৈ গৈছোঁ এইখন চিঠি লিখিছে মনোজ হাজং কিৰিয়ং ডাঙৰীয়া নমস্কাৰ ল'ব মোৰ ভাইটিজনৰ সংৰাগ বেছি এলাহ বেছি ধৈৰ্য কম কোনোমতে টানি টুনি বিয়া পাছ কৰিছে সৰু সুৰা চাকৰিত তাইৰ মন নাই এপ্লাইও নকৰে সি কয় পালে ডাঙৰ চাকৰি কৰিব নহ'লে নাই তাক লৈ কি কৰোঁ বহুত চিন্তা তাৰ কুস্তিখনো দি পঠিয়াইছোঁ ইয়াকে কয় হাতত নাই ধন IPL টিম কিনাৰ মন গতিকে তেনেকুৱা কৰিলেতো নহ'ব তাৰ কুস্তিখনত দেখুৱাই আছে তিনিটা গ্ৰহ অশুভকাৰক শনি ৰাহু মংগল শনি ৰাহুৰ সোনকালে প্ৰতিকাৰ কৰক তেতিয়া চাকৰি বাকৰিৰ ক্ষেত্ৰত ফল আশা কৰিব পাৰে বহুত ভাল চাকৰি নহ'লেও মোটামুটি চাকৰি হ'ব শনিৰ বাবে তাক এটা কলা গুড়াৰ নালৰ আঙুঠি বনাই মধ্যমাত পিন্ধিব দিয়ক শনিবাৰ দিনা শনি মন্দিৰত যোৱা কৰক সৰু সুৰা দান দক্ষিণা কৰক শনি মন্দিৰত শনিবাৰ দিনটো লঘুণত থাকক নতুবা নিৰামিষ আহাৰ গ্ৰহণ কৰক মংগলৰ বাবে এটা ৰেড কৰেল ৰক্ত প্ৰবাল তাক পিন্ধিব দিয়ক ৰিং ফিংগাৰত পিন্ধিব তামেৰে বনাই পিন্ধিব মঙ্গলবাৰ দিনটো পালন কৰিব পাৰিলে বেছি ভাল মঙ্গলবাৰ দিনা বগলা দেৱী হনুমান আদিৰ পূজা পাতল কৰক তেতিয়া বাধা বিঘ্নিবোৰ আঁতৰিব সোনকালে চাকৰি বাকৰিৰ যোগ তেতিয়া আহি যাব
কাৰণ শনি মংগল দুটাৰ বাবে তাৰ বাধা বিঘিনি বহুত বেছি আপুনি এইখিনি প্ৰতিকাৰ কৰি চাওকচোন নিশ্চয় ফল পাব ধন্যবাদ এতিয়া আন এখন চিঠি লৈ গৈছোঁ এইখন চিঠি লিখিছে ময়নী দাস মহন্ত কিৰণ ডাঙৰীয়া নমস্কাৰ ল'ব আমাৰ ঘৰখনত প্ৰতি বছৰে এজন নহ'লে এজনৰ বসন্ত ৰোগ আহে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কোনোবা এজনে শীতলা মাৰ পূজা পাতল কৰিব দিছিলে আপুনি কি কয় হয় শীতলা পূজা আপুনি কৰিব পাৰে প্ৰতি বছৰে শীতলা পূজা যেতিয়া সময়টো আহে তেতিয়া আপুনি কৰিব পাৰে বসন্তকালত আৰু মানে নিম গছ নিম হৈছে শীতলা দেৱীৰ প্ৰতীক হিন্দু শাস্ত্ৰত তেনেকুৱাকৈ কোৱা হৈছে নিমৰ ঔষধি গুণ কিন্তু বহুত সৰ্বৰোগ হাৰি আখ্যা দিয়া হয় পূৰ্বতে নিমক কিন্তু কোৱা হৈছিল গাঁৱৰ চিকিৎসালয় মানে গাঁৱৰ হস্পিটেল বুলি কোৱা হৈছিল নিম গছ যদি বা নিমৰ পাতখিনি যদি যেতিয়া আপোনাৰ বসন্ত ওলাব চাৰিওফালে ঘৰখনৰ চাৰিওফালে যিমান আপোনাৰ উইণ্ডোজ আছে ডোৰ্ছ আছে আপুনি লগাই ৰাখিব লাগে নিমৰ বতাহটো কিন্তু বৰ উপকাৰী পৌৰাণিক আখ্যান মতে দেৱতাসকলে সমুদ্ৰ মন্থনৰ পিছত অমৃত লাভ কৰোঁতে নিমৰ সামান্য টোপাল নিম গছৰ ওপৰত পৰে আৰু তেতিয়াৰ পৰাই গৰুৰ পক্ষীয়ে ইয়াক লৈ স্বৰ্গলৈ যায় আৰু দেৱতাসকলৰ আশীৰ্বাদ লাভ কৰে আন এটা কথা মতে ইন্দ্ৰই অমৃত কেইটোপাল যেতিয়া অমৃত মানে সাগৰ মন্থন হৈছিলে তাৰ পৰা অমৃত কেইটোপাল পৃথিৱীত ছটিয়াই দিলে আৰু ইয়াৰ পৰাই নিম গছৰ সৃষ্টি হৈছিলে নিম গছ হৈছে ধনন্তৰী চিকিৎসা দেৱতা সেয়ে ভাৰতীয় পৌৰাণিক বিশ্বাস মতে নিম গছ যদি ঘৰখনত ৰোৱা হয় অতি মংগলজনক বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা দিয়ে বিশেষকৈ বসন্ত আদিৰ পৰা ৰক্ষা দিয়ে আৰু নিম গছৰ লগত শীতলা দেৱীৰো সম্পৰ্ক আছে গতিকে নিম গছ যদি মহানিম ঘৰখনত যদি ৰুৱে সব ফালেদি আপুনি কিন্তু ফল পাব উপকৃত হ'ব ধন্যবাদ এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ এতিয়া সিংহ ৰাশি লিঅ' চ'ৰ্টছ এণ্ড টেম্পাৰেঞ্চ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত সামান্য আহাৰ গ্ৰহণ কৰক নিৰামিষ আহাৰ গ্ৰহণ কৰক ভ্ৰমণৰ সময় দেখুৱাই আছে সপ্তাহটোত ভ্ৰমণ কৰিব পাৰে কোনোবাই আপোনাক প্ৰতাৰণা কৰিব পাৰে সাৱধান হওক এই সপ্তাহটোত অকণমান সাৱধান থাকক বিভিন্ন দিশত বাধা বিঘিনি খেলিমেলি আদি দেখুৱাই আছে মানে যিমানে ট্ৰাই নকৰে কিয় আপুনি সোনকালে শুভ ফল নাপায় আৰু পাৰিলে কৃষ্ণ মন্দিৰত শুক্ৰবাৰ দিনা শৰাই এভাগ আগবঢ়াওক বাধা বিঘিনি অৱশ্যে যদিও চলি থাকিব কিন্তু সপ্তাহটোৰ একেবাৰে শেষৰ ফালে টকা পইচা হাতলৈ আহিব বিয়া বাৰুৰ ক্ষেত্ৰত উত্তম এই সপ্তাহটোত যদি আপুনি লাকি কালাৰ হিচাপে চুজ কৰে তেতিয়া ৰেড কালাৰটো ইউজ কৰিব পাৰে লাকি নাম্বাৰ হ'ব 6 এতিয়া আহিছোঁ কন্যা ৰাশিলৈ চ'ৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে বিভিন্ন দিশত বাধা বিঘিনি আছে চাকৰিয়াল আৰু ব্যৱসায়সকলে আগবাঢ়িব সুযোগ পাব বাধা বিঘিনিৰ মাজেৰেও আপুনি যথেষ্ট আগবাঢ়িব পাৰিব স্বাস্থ্য পাতিত কিছু সমস্যা আছে প্ৰেম প্ৰীতি আৰু দাম্পত্য জীৱনত কিন্তু সপ্তাহটোত উত্থান পতন এই সপ্তাহটোত ভ্ৰমণ নকৰিব সৰু সুৰা দুৰ্ঘটনা আদিৰ যুগ আছে পাৰিলে এটা তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক ৰেড কালাৰ বেছিকৈ ইউজ কৰক সপ্তাহটোত যিমান পাৰে ৰেড কালাৰ ইউজ কৰক বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব কিন্তু সিমান শুভ ফল দেখা নাই এই সপ্তাহটোৰ শুভ নাম্বাৰ হৈছে 2 এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা চেৰিয়ট এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব যিকোনো কামতে সোনকালে আগবাঢ়িব পাৰিব বাধা বিঘিনি থাকিলেও আৰু বিদ্যাৰ্থীসকলে গোটেই মানে সপ্তাহটোত কিছু নহ'লে কিছু প্ৰব্লেম ফেচ কৰিব লাগিব সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে যাত্ৰা কৰোঁতে সাৱধান হওক আৰু শনিবাৰ মংগলবাৰ দিনটো পালন কৰক কাৰণ বাধা বিঘিনি বৰ বেছি তুলা ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত লাহে লাহে আগবাঢ়ক ক'তো ইনভেষ্ট নকৰিব টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব পাৰে আৰু তুলা ৰাশিৰ জাতিকাসকলে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত সাৱধান হওক বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিব পাৰিলে দুৰ্গা দেৱীৰ মন্দিৰ দৰ্শন কৰক সপ্তাহটোত যিকোনো দিনা দুৰ্গা দেৱীৰ মন্দিৰ দৰ্শন কৰক উপকৃত হ'ব ৰেড এণ্ড ব্ৰাউন এই দুটা কালাৰ লাকি নাম্বাৰ 4 এতিয়া আহিছোঁ মই দুখন কাৰ্ডলৈ দ্য চেৰিয়ট এণ্ড পেণ্টাকলছ বৃশ্চিক ৰাশি স্কৰপিঅ এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলে কিছু বাধা অনুভৱ কৰিব ভ্ৰমণ কৰিলে সাৱধান হওক এই সপ্তাহটোত বিভিন্ন দিশত টকা পইচা হাতলৈ আহিব বৃহস্পতিবাৰ দিনটো পালন কৰক বৃহস্পতিবাৰে পুৱা ভাগত বগা চন্দনৰ ফুট লগাওক আৰু গা পা ধুই বৃহস্পতিৰ মন্ত্ৰ উচ্চাৰণ কৰিলে ভাল এই সপ্তাহটোত লাহে লাহে আগবাঢ়িব পাৰিব লটাৰী নতুবা তেনেধৰণৰ খেলৰ যোগেদি আপুনি শুভ ফল আশা কৰিব পাৰে বিদ্যাৰ্থীসকলে সপ্তাহটোত কিছু শুভ ফল পাব সপ্তাহটোৰ শেষৰ ফালে দেহাৰ ফালে জামনি থাকিব গতিকে সাৱধান হওক শুভ কালাৰ হ'ব গোল্ডেন কালাৰ য়েলো কালাৰ আদি শুভ নাম্বাৰ 2 এতিয়া আহিছোঁ ধনু ৰাশিলৈ চেৰিয়াছ নাইট অফ ওৱান্স এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে কিছু বাধা বিঘিনি আছে কিন্তু সফলতা আহিব
শত্ৰু বৃদ্ধি যোগ হ'ব পাৰে, কাৰণ সপ্তাহটোত শত্ৰুৰ সংখ্যা বৃদ্ধি পাব আৰু পাৰিলে মান সন্মানত হানিৰ বাবে মান সন্মান আপোনাৰ হানি হ'ব পাৰে। ষ্টিলৰ আঙুঠি এটা পিন্ধক, শুভ ফল পাব। বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব, কিন্তু পুৰণি ব্যৱসায়ত মধ্যম ফল পাব। এই সপ্তাহটোত ধনুৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে দেৱ দেৱীৰ পূজা পাতল কৰক, গ্ৰীণ কালাৰ ইউজ কৰক। শুভ নম্বৰ হ'ব 4। এতিয়া মকৰ ৰাশি কেপ্ৰিকৰ্ণ, পেণ্টাকলছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত আগবাঢ়িব পাৰিব। ভাগ্য পৰিৱৰ্তন যেন অনুভৱ কৰিব, ভাল সুযোগ আহিব। আৰু এই সপ্তাহটোত আপুনি দূৰ ভ্ৰমণ নকৰিব, ড্ৰাইভিং নকৰাই ভাল। সৰু সুৰা দুৰ্ঘটনা যোগ দেখুৱাই আছে। স্বাস্থ্য পাতিৰ সমস্যা থাকিব, জীৱনত উত্থান পতন যেন অনুভৱ কৰিব। সপ্তাহটোৰ শেষৰ ফালে শুভ ফল পাব, বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোত দান ধ্যান নকৰিব। সপ্তাহটোৰ শুভ কালাৰ হ'ব স্কাই ব্লু, শুভ নম্বৰ হ'ব 4। এতিয়া কুম্ভ ৰাশি একুৰিয়াছ, চ'ৰ্ছ এণ্ড ৱাণ্ডছ। এই দুখন কাৰ্ড মতে সাৱধানেৰে আগবাঢ়ক, সাৱধানেৰে আহাৰ গ্ৰহণ কৰক, কাৰণ বেমাৰ আজাৰে দেখা দিব, পেটৰ বেমাৰত ভুগিব পাৰে। এই সপ্তাহটোত ভ্ৰমণৰ দিশ দেখুৱাই আছে, ভ্ৰমণ কৰিব পাৰে, অৱশ্যে পূব দিশ বৰ্জনীয়। সপ্তাহটোত কিতাপ পত্ৰ আদি দুখীয়া ল'ৰা ছোৱালীক দান দিয়ক। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত কিছু শুভ ফল আহিব, শেষৰ ফালে টকা পইচাৰ হানি হ'ব পাৰে। শুভ নম্বৰ হ'ব 3, শুভ কালাৰ হ'ব ব্লু। এতিয়া মীন ৰাশি, ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে মীন ৰাশিৰ জাতক জাতিকাসকলৰ এইটো সপ্তাহত উন্নতি দেখুৱাই আছে, অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। টকা পইচা হাতলৈ আহিব, পাৰিলে অন্ধজনক দান ধ্যান কৰক, মিঠাই আদি দিয়ক, ভাল হ'ব। বাধা বিঘিনি থাকিলেও আপুনি আগবাঢ়িব পাৰিব। এই সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে ভাল হ'ব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। বৃহস্পতিবাৰ দিনটো পালন কৰক, থাৰ্ছডে দিনা আপুনি লঘোণত থকাই ভাল হ'ব। নাৰায়ণৰ পূজা পাতল কৰক। সপ্তাহটোৰ লাকি কালাৰ গল্ডেন কালাৰ, য়েলো কালাৰ আদি, লাকি নম্বৰ 4। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।